মুকুতা ডেকা ৰাজনৈতিক বিশ্লেষক আৰু শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া আছে আৰু নাৰী শক্তি অসমৰ সভানেত্ৰী নম্ৰতা শৰ্মা আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্বাগতম জনাইছো আৰু মোৰ সৈতে আছে সতীৰ্থ ৰশ্মিতা গোস্বামী আমি এই সম্প্ৰচাৰ আপোনালোকৰ বাবে লৈ আহিম আৰু এই মুহূৰ্তলৈকে 46.52% ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে সমগ্ৰ অসমত ভোটদানৰ হাৰ এতিয়ালৈকে কিছু নিম্ন হৈ আছে 50% যেহেতু অতিক্ৰম কৰা নাই আৰু নিৰ্বাচনী আয়োগৰ যি সমীক্ষা যি তথ্য সেই তথ্য অনুসৰি প্ৰায় 2 বছৰলৈকে এইখিনি শতাংশ 46.52% ভোটদানৰ হাৰ অৱশ্যে বহাৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ বিয়লি 5 বছৰলৈকে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে আমি এবাৰ পোনপটীয়া সম্প্ৰচাৰত যাম ৰঙিয়াটো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বহু লোক ওলাই আহিছে আৰু সেই লোকসকলৰ মনৰ ভাৱ আমি জনাবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন কেনে পৰিৱেশ ৰঙিয়াত প্ৰাঞ্জল প্ৰথমে ক'ব লাগিব যে আমি যদি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আমি সমীক্ষা চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে দিনৰ প্ৰায় 2 বজা পৰ্যন্ত 40% ভোটদান সমাপ্ত হৈছিল বিপৰীতে কিন্তু দেখিব পোৱা গৈছে দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনৰ সময়ত প্ৰায় 45% ভোটদান ইতিমধ্যে সম্পন্ন হৈছে মুঠৰ ওপৰত ক'ব পাৰি যে প্ৰথম পৰ্যায়তকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ছোৱাত ভোটাধিকাৰে সাব্যস্ত কৰা ভোটদানৰ হাৰ কিছু উচ্চ আৰু ইয়ে এক প্ৰকাৰ ক'ব পাৰি সুস্থ সবল গণতন্ত্ৰৰ পক্ষে দ্বিতীয় পৰ্যায়ৰ হয়তো দ্বিতীয় 5টা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ হয়তো সমষ্টিৰ হয়তো কিছু পৰিমাণে উন্নত হ'ব ভোটাধিকাৰ আৰু সেয়াই হয়তো সুস্থ সবল গণতন্ত্ৰৰ পক্ষে ইতিবাচক হ'ব আৰু এই মুহূৰ্তত আমি যদি চাওঁ যে যিহেতুকে হাতত প্ৰায় 2 ঘণ্টা সময় বাকী আছে আৰু তেনে অৱস্থাত ৰঙিয়াত উপস্থিত থকা এই যি ভোট কেন্দ্ৰ এই ভোট কেন্দ্ৰটো দেখিব পোৱা গৈছে দীঘলীয়া শাৰী এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ ঠিক যিদৰে পুৰুষ আৰু মহিলা সকলোৱে যি দীঘলীয়া শাৰী সেই শাৰীত একাধিক্ৰমে দেখিব পোৱা গৈছে যে এক দীঘলীয়া শাৰী বৈ আছে অৰ্থাৎ ক'ব পাৰি যে 5 বজা পৰ্যন্ত 5টা সমষ্টিত অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনৰ সময়ছোৱাত যিসকল ভোটদাতাই তেখেতলৈ ভোট দিবলৈ আহিব 5 বজাৰ পূৰ্বে যদি মুখ্য দ্বাৰ তেখেতসকলে ক্ৰছ কৰে অৰ্থাৎ ভিতৰলৈ সোমায় তেতিয়াহ'লে তেখেতসকলে যিমান সময় পৰ্যন্ত এই ভোটাধিকাৰ পৰ্ব সমাপন নহয় তেতিয়ালৈকে তেখেতসকলৰ ভোটদান সম্পন্ন কৰাৰ কাৰণে সকলো ব্যৱস্থা গ্ৰহণ কৰিব পাৰি অৰ্থাৎ ক'ব পাৰি যে এয়া এক গণতন্ত্ৰৰ পক্ষে দ্বিতীয় পৰ্যায়ৰ সম্ভৱত ক'ব পাৰি যে দ্বিতীয় পৰ্যায়ত কিছু উচ্চ হোৱাৰ ইয়াৰ ভোটাধিকাৰ ভোটদান কৰাৰ হাৰ হয়তো উচ্চ হোৱাৰ যথেষ্ট সমীচীন আছে বা দেখিবলৈ পোৱা গৈছে ইয়াৰ দৃশ্যপটত মই যিসকল ভোটদান কৰিব আহিছে এই মুহূৰ্তত তেখেতসকলক কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যে আজি নিয়ন্ত্ৰণ কৰিব দিল্লীলৈ কোন যাব সকলো আপোনালোকৰ হাততেই আছে সকলো আপোনালোকে নিৰ্ণয় কৰি দিব কোন যাব দিল্লীলৈ কোন হ'ব সাংসদ আপোনালোকৰ কোনে বুজিব আপোনালোকৰ সমস্যা কি ক'ব এই মুহূৰ্তত ভোটদান কৰাৰ প্ৰাক মুহূৰ্তত ভোটদান কৰাৰ মুহূৰ্তত মই কৈছোঁ এতিয়া কথা আছে ভোট গণনা নহওক বুলি আমি ক'ব নোৱাৰোঁ হা কাৰণ কোন এতিয়া দিল্লীলৈ যাব সেইটো আমি ক'ব নালাগে কিন্তু এগৰাকী সুস্থ সবল গণতন্ত্ৰ এখন দেশ গঠন কৰাৰ ক্ষেত্ৰত এইসকল সাংসদ বা আপোনালোকে যি অৰিহণা বা আপোনালোকে আজি যি শক্তি এই শক্তি মহান শক্তি প্ৰাগ নিউজক ধন্যবাদ দিলোঁ নিউজ 18ক আমাৰ মনোনীত প্ৰাৰ্থী আমি নিজে বিবেচনা মানে কৰি আমি দিল্লীলৈ পঠাম আৰু যিজন ব্যক্তিয়ে ৰাইজৰ হকে কাম কৰিব দুখীয়াৰ লগত মিলিজুলি মানে কাম মানে সহযোগিতা কৰিব তেখেতকে আমি বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিম নিশ্চয় যিখনে আপোনাৰ নিজৰ সমাজখন উন্নয়ন দেশৰ আৰু দহৰ হকে কাম কৰা এগৰাকী সাংসদ আৰু তেনে প্ৰাৰ্থীক তেখেতসকলে বাছনি কৰিব আৰু বাছনি কৰাৰ কাৰণে তেখেতসকলে এইদৰে দীঘলীয়া শাৰীত দেখিব পোৱা গৈছে তেখেতসকলে ৰৈ আছে কিমানমান সময় অপেক্ষা কৰিলে অলপ টাইম বেছি টাইম তথাপি আধা ঘণ্টা অপেক্ষা কৰা গৈছে হয়তো আগলৈকে আমি দেখিব পাম যে তাত আকৌ আধা ঘণ্টা অৰ্থাৎ পৰে এঘণ্টা সময় ধৰি এইদৰে অপেক্ষা কৰিছে আৰু ভোটদান দিব প্ৰথমবাৰলৈ ভোট দিবা হয় কেনেকুৱা ভালেই লাগিছে প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ড পোৱা গৈছে হয় আৰু এইবাৰ ভিভিপেট ব্যৱস্থা আছে গতিকে প্ৰথমবাৰলৈকে স্বচক্ষুৰে গম পোৱা যাব আচলতে কিমান 7 ছেকেণ্ডলৈকে দেখা পোৱা যাব আচলতে কাক ভোট দিয়া হৈছে সেয়াও স্বচক্ষুৰে দেখা পোৱা যাব বাইদেউ কিমানমান সময় আছিলে লাইনত কিমানমান সময় আছিলে আমি 1 ঘণ্টামান সময় আছে 1 ঘণ্টামান সময় আছে সকলো শান্তিপূৰ্ণভাৱে চলি আছে কি ক'বা প্ৰথম চাগে ভোটাৰ এইবাৰ হয় কেনেকুৱা লাগিছে ভালে কি বিচৰা গণতন্ত্ৰ স্বচ্ছৰে এখন নিকা চৰকাৰ বিচাৰোঁ আৰু তেনে এগৰাকী সাংসদ বাছনি কৰাৰ কাৰণে আজি এই ভোটদান আৰু এই ভোটদানত দেখিব পোৱা গৈছে এয়া
ৰঙিয়া দৃশ্য আমি যদিহে আমি নলবাৰী বা ৰঙিয়া এই বা কমলপুৰ এই তিনিটা সমষ্টি বিশেষকৈ বিধানসভা সমষ্টি অৰ্থাৎ ক'ব পাৰি যে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত এই তিনিটা বিধানসভা সমষ্টি শান্তিপূৰ্ণ আৰু সুশৃংখলাবদ্ধভাৱে ভোটদান সম্পন্ন হৈ আছে আৰু তেনে অৱস্থাত কিন্তু দেখিব পাইছোঁ কমলপুৰত অৱশ্যে 2-3টাকৈ ভোট কেন্দ্ৰত কিন্তু কাৰিকৰী বিজুতিৰ বাবে কিছু বিলম্ব হৈছে মুঠৰ ওপৰত ক'ব পাৰি যে এই ধৰণৰ শান্তিপূৰ্ণ আৰু নিকা স্বচ্ছভাৱে এই মুহূৰ্তত দেখিব পোৱা গৈছে ভোট কেন্দ্ৰসমূহত অধিক শান্তিপূৰ্ণভাৱে ভোটদান চলি থকা হৈছে আৰু 5 বজাত যিমানে সময় অতিক্ৰম কৰিছে সিমানেই কমাত ভোটাৰৰ শাৰী দীঘলীয়া হৈছে অৰ্থাৎ ক'ব পাৰি যে এই যে শতাংশ প্ৰথমে উল্লেখ কৰিছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এই যে সময়সীমাৰ ভিতৰত যি ভোটদান কৰাৰ হাৰ সেই ভোটদান কৰাৰ হাৰ ক্ৰমাৎ বৃদ্ধি হৈছে আৰু অৰ্থাৎ ক'ব পাৰি যে এয়া এক ইতিবাচক আৰু সকলোৱে ভোটদান কৰিব লাগে সকলোৱে ওলাই আহিব লাগে আৰু ওলাই হোৱাৰ কাৰণে যি আহ্বান সকলোৱে জনাইছে আৰু তেনে অৱস্থাত দেখিব পোৱা গৈছে বিশেষকৈ ৰঙিয়া বা অথবা কমলপুৰ বা আমি যদি নলবাৰী সমষ্টিৰ কথা চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে প্ৰতিটো সমষ্টিত বিশেষকৈ ভোটাৰসকলে ভোটদান কৰাৰ যি সেই কৰিবলৈ অহা ভোটাৰৰ যি হাৰ সেয়া ক্ৰমাৎ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ধন্যবাদ এই মুহূৰ্তত ধন্যবাদ পলেন ভট্টাচাৰ্য আপুনি লাইনত থাকক আমাৰ সৈতে ৰঙিয়াৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ আৰু এনেধৰণে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সজাগ সচেতন জনতা ওলাই আহিছে আৰু এইবাৰ আমি দেখিবলৈ পাইছোঁ প্ৰত্যেকগৰাকী ভোটাৰেই যথেষ্ট পৰিমাণে সজাগ পূৰ্বতকৈ এই সজাগতা বৃদ্ধি পাইছে তেওঁলোকৰ মাজত হয়তো সংবাদ মাধ্যমৰ জৰিয়তেই হওক বা আন সামাজিক মাধ্যমৰ জৰিয়তেই হওক সেই মাধ্যমসমূহৰ জৰিয়তে তেওঁলোকে বহুখিনি কথা বুজি পাবলৈ সক্ষম হৈছে আমি আলোচনাৰ মাজলৈ আগবাঢ়িছোঁ ৰশ্মিতা গোস্বামী হয় যক মই দয়ানন্দ পাঠক আপোনাৰ কাষলৈ আহিছোঁ আৰু মংগলদৈ সমষ্টিৰ কথা যিটো আমি এতিয়া দেখুৱালোঁ দেখিবলৈ পোৱা